ৱেলকাম টু পিংকু কিটচেন। আজি বনাম তালৰ এটা ৰেচিপি। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাদ মাহত বনাই সাধাৰণতে অসমীয়া মানুহে এইটো খায়, তাল পিঠাটো। সুন্দৰ পৰিৱেশ, ব্যৱহাৰ প্ৰয়োজন। তাল বঢ়িয়াকৈ গুচাই লৈছোঁ। একচুৱেলি আজি মায়ে কৰিছে এইখিনি কামখিনি। বাকলিটো গুচাই লৈছোঁ, ধুনীয়াকৈ গুচাই লোৱা হৈছে। ইয়াৰ পিছত ইয়াত চালনীত দিয়া হ'ব। তলত এটা চৰিয়া পাতি লোৱা হৈছে। এতিয়া এই তালখিনি এতিয়া চালা হ'ব সম্পূৰ্ণ। অলপ পানী দি লৈছোঁ। এটা খুব সুন্দৰ ভাল লগা অসমীয়া থলুৱা ৰেচিপি। গোন্ধটো ভাল লাগে। অলপ কষ্ট হয় চালোতে। তাৰপিছত সেই উলিয়াই এইখিনি গোটেইখিনি এতিয়া কাপোৰ এখনত বান্ধি লৈ মেৰাই থোৱা যাব। এইখিনি এতিয়া আমি সম্পূৰ্ণ 10 ঘণ্টা এনেকৈ থৈ দিম। 10-12 ঘণ্টা। ইয়াৰ পৰা এটা পানী ওলায়। এই পানীটো থাকিলে তিতা তিতা লাগে অলপ। ইয়াক এতিয়া বঢ়িয়াকৈ এনেকৈ থৈ দিম এদিনৰ বাবে। তাৰ পৰা পানী পৰি থাকিব চৰিয়াত। ধুনীয়া গোন্ধ ওলাই আছে। ইয়াৰ পিছত এইখিনি এতিয়া ল'লোঁ তালখিনি। ইয়াতে অলপ মিঠৈ দিছোঁ, পিঠাগুড়ি দিছোঁ, ভালকৈ এতিয়া মঠি ল'ম। অলপ নিমখ দি দিছোঁ। অলপ বেকিং ছ'ডা। মোৰ মানুহজনীয়ে মঠি আছে। ধুনীয়া পিঠা চাইজত বনাই লৈছোঁ। কেৰাহীত তেল দি গৰম হৈছে। এতিয়া এই পিঠাবোৰ ইয়াতে দি দিম। 5 মিনিটমান সময় ভাজিব লাগিব। দুইটা চাইড মিলি 5 মিনিট। এতিয়া আকৌ লৰাই দিছে। এয়া আমাৰ ভাদ মাহৰ তাল পিঠা খাবৰ বাবে সাজু। ভিডিঅ'টো চাই যদি ভাল পায় সঁহাৰি জনাই যেন। ধন্যবাদ। পিংকু কিটচেন।